এতিয়ালৈ হৈ যায় এখন আমি ৰাতিপুৱাৰ ভাগত আমাৰ উপৰহালি ৰাজগড়ৰ আমাৰ যি পথাৰ আছে আমাৰ প্ৰাংগণ আছে তাত এখন আমাৰ সভা হৈ যায় ৰাজহুৱা সভা হৈ যায় ইয়াৰ পিছত আমি আমাৰ দখলা গাঁৱত আমাৰ এখন সভা ইয়াতে অনুষ্ঠিত হয় আৰু আমাৰ ইয়াৰ লগে লগে আৰু এটা ৰাস্তা যেটো নেকি মোৰ ফাণ্ডৰ পৰা বনোৱা হৈছিলে এই ৰাস্তাটো আজি উদ্বোধন কৰা হয় সো এইকেইটা কাৰ্যসূচী আজি হৈ যায় আৰু যেহেতু আপোনালোকে সকলোকে জ্ঞাত বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি পলাশবাৰী সমষ্টিয়ে যথেষ্টখিনি পাবলৈ সক্ষম হৈছোঁ আৰু আজিৰ সকলো প্ৰত্যেকখন গাঁৱত যেতিয়া যোৱা যায় তেতিয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম কাজ আমাৰ পলাশবাৰী সমষ্টিৰ কাৰণে দিলে আৰু সেইখিনি অলপ ডিছকাশ্যন হয় মানুহবিলাকে নিজে পাব্লিকে নিজে ৰাইজে নিজে কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত পলাশবাৰী সমষ্টিত আমাৰ যথেষ্ট বিগত 5 বছৰত যথেষ্টখিনি কাম হৈছে আমি পলাশবাৰী শুৱালকুছি ব্ৰিজ আমি পাবলৈ সক্ষম হৈছোঁ কাম প্ৰায় 30% অধিক কাম সম্পূৰ্ণ হৈছে আমি অসমলৈ ৰাস্তা দুটা পাইছোঁ যিটো নেকি আমাৰ এতিয়া বৰ্তমান দখলাৰ পৰা উপৰহালি দখলা হৈ যিটো সত্ৰপাৰা হৈ গুমিলৈ ফাৰ্ষ্ট ফেজৰ যিটো ৰাস্তা সেইটো প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াতে আমাৰ প্ৰায় 87টা মডেল অংগনবাড়ী চেণ্টাৰ কাম সম্পূৰ্ণ হৈছে কাম চলি আছে আৰু সম্পূৰ্ণ হৈছে আৰু ইয়াৰ লগে লগে আমাৰ প্ৰায় 719টা ৰাস্তাৰ কাম আমাৰ সম্পূৰ্ণ হৈছে কাম চলি আছে মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আমাৰ উপৰহালিত অসমৰ কতো নাই তেনেকে ফ্ৰী ডায়ালাইচিছ চেণ্টাৰ কিডনি পেচেণ্টবিলাকৰ কাৰণে যেনেদৰে আমাৰ গুৱাহাটী নোযোৱাকৈ আমাৰ ইয়াৰে ৰাইজে তেওঁলোকে বেনিফিট পাইছে যে গুৱাহাটী আমাৰ BPH হস্পিটেলত আমাৰ ফ্ৰী ডায়ালাইচিছ চেণ্টাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে কাম চলি আছে ডেইলি 24ৰ পৰা 25জন পেচেণ্টৰ ডায়ালাইচিছ কৰা হৈ আছে আৰু ইয়াৰ লগে লগে আমি IM আপোনালোকে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যিটো নেকি ৱৰ্ল্ড ক্লাছ টপ মেনেজমেণ্ট ইনষ্টিটিউটছ সেইখন আমাৰ পলাশবাৰী সমষ্টিত হ'ব গৈ আছে ইয়াৰ উপৰি আজিম প্ৰেমজী ইউনিভাৰ্চিটি আমাৰ পলাশবাৰী সমষ্টিতে হ'ব ইয়াৰ উপৰিও আমাৰ আৰু বিভিন্ন ধৰণৰ আমাৰ আয়ুৰ্বেদিক কলেজ আমাৰ পলাশবাৰীতে হ'ব আপোনালোকে ইতিমধ্যে এইটো গমে পায় আৰু তাৰ লগে লগে আমাৰ পলাশবাৰী সমষ্টিত এজি হ'ল যদি চোৱা যায় অসমৰ ভিতৰত আটাইতকৈ বেছি যদি চোৱা যায় আমি অনুদান পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই 5 বছৰৰ ভিতৰত যথেষ্টখিনি অনুদান পাইছোঁ আৰু ইয়াৰ উপৰি আমাৰ বিভিন্নখন শিক্ষানুষ্ঠান আগশাৰী শিক্ষানুষ্ঠান যেনেকৈ আমাৰ নিজৰ উপৰহালি হাইস্কুল নিজৰ RB উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ নিজৰ পলাশবাৰী বইজ হাইস্কুল তাৰপিছত ৰামপুৰ হাইস্কুল এইখনত আমি বিল্ডিং বনোৱাৰ কাম নিৰ্মাণ কাম আৰম্ভ হৈছে আপোনালোকে জানে সেইদিনা অসমীয়া কলেজত DK কলেজত সেইদিনাখন এটা আমাৰ হোষ্টেল দিয়াৰ ব্যৱস্থা কৰা হৈছে 1 কোটি টকাৰে চ' আমি সামগ্ৰিকভাৱে যদি চোৱা যায় প্ৰত্যেকখন মহাবিদ্যালয় প্ৰত্যেকখন স্কুলত কম বেছি পৰিমাণে টকা আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি পাবলৈ সক্ষম হৈছোঁ মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696